Hello everyone, welcome to my YouTube channel. আজি মই ৰাতিপুৱা ৰেডি হৈছো ৰাখলৈ বুলি কোলে গৈ আছো মই আপোনালোকক লাহেকে জনাম। মই প্ৰথমতে কৰিলো পেকিং। ইয়াৰ পিছত মই যাম উবেৰত খানাপাৰালৈকে আৰু খানাপাৰাৰ পৰা মই যাম বাছত। এতিয়া মই আহি আছো বিশ্বনাথ চাৰিআলি। পাইছো মোৰ বাছখন ৰখাইছে। নাখাওঁ খাবলৈ মন নাই মাই আছে মাক লগ কৰে। এতিয়া মই আহি পালোহি কলিয়াবৰ তিনিআলি। ইয়াতে মই নামি দিলোঁ। মা ইফালৰ পৰা আহি আছে কাজিৰঙাৰ পৰা। মাক লগ কৰি আমি একেলগে যাম। মা আহি পালেহি। হাই মা। এতিয়া আমি কলিয়াভোমোৰা দলং হৈ গৈ আছোঁ। তেজপুৰ আৰু বিশ্বনাথ চাৰিআলি যিটো নতুনকৈ হোৱা বাইপাছটোৰ কাৰণে বিশ্বনাথ চাৰিআলি এতিয়া বেছিকৈ চমু হৈ গ'ল। মই যিহেতু এবাৰ প্ৰথমহে গৈ আছোঁ। ৰাতিপুৱাৰ পৰা যিহেতু একোৱে খোৱা নাই, গতিকে মোৰ ভোকত পেট শুকাই গৈছে। মা আৰু মই খাবলৈ নামিলোঁ। এতিয়া আমি আহি পালোহি বিশ্বনাথ চাৰিআলি টাউনতে থকা তৃপ্তি হোটেল। ইয়াতে আমি থাকিম। ইয়াত অলপমান ৰেষ্ট লৈ আমি সন্ধিয়া পৰত ওলাই যাম ৰাসৰ ৰিহাৰ্চেললৈ বুলি। গতিকে ৰাস আছে যিহেতু কাইলৈ, গতিকে আজিও অকণমান প্ৰেক্টিছ কৰিম। তাৰে অলপমান ভিডিঅ' আপোনালোকক দেখুৱাম। এয়া পিছদিনা মা আৰু মই ওলালোঁ অলপমান বিশ্বনাথ চাৰিআলি ফুৰি আহোঁ বুলি। আৰু সন্ধিয়া মোৰ ইফালে ৰেডি হ'বলৈ টাইম হৈ গ'ল। গতিকে মই বহিলোঁ মেকআপত। এয়া ৰাধা ৰেডি। ইয়াৰ মেকআপ আৰু হেয়াৰষ্টাইল মই নিজেই কৰিছোঁ। ড্ৰেছো মই নিজেই পিন্ধিছোঁ। মায়ে মোক অলপমান হেল্প কৰি দিছে। গতিকে মোক কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আমি আহি পালোহি বিশ্বনাথ চাৰিআলি বিহপুখুৰী ৰাস। নেশ্যনেল হাইৱে একেবাৰে ছাইডতে ৰাস অনুষ্ঠান হৈছে। গতিকে বহুতখিনি মানুহে ভিৰ কৰিছে। বিৰাট বেছি ঠাণ্ডা। ৰাতি ৩টামান বজাত আমাৰ ৰাস শেষ হ'ল। এতিয়া আমি গৈ আছোঁ হোটেলৰ ৰুম। হোটেলৰ ৰুম এতিয়া বাজিছে ৩:৩০। কেনেকুৱা লাগিলে ঠাণ্ডাত? মাত চাত বহি গৈছে চবৰে। গুড মৰ্ণিং। এতিয়া ৯টা বাজিছে। উঠিছোঁ আৰু গুৱাহাটী পাবগৈ লাগে 2টা বজাত। ফোন কৰি আছে। তাৰপৰা ফটোশ্বুট এটা আছে, সেইকাৰণে লৰালৰিকৈ যাব লগা হ'ল। এনেও বাৰু আজি যোৱাৰ কথা আছিলে, যিহেতু কালি মোৰ অনুষ্ঠান শেষ হ'ল। মা আৰু মই ৰেডি হ'লোঁ গুৱাহাটীলৈ বুলি। আমি এতিয়া গ্ৰীণ আছিয়ানা হোটেলৰ অ'নাৰ ডক্টৰ কিশোৰ হাজৰিকা তেওঁৰ ঘৰত ব্ৰেকফাষ্ট কৰিবলৈ আমাক মাতিছে। গতিকে ইয়াতে ব্ৰেকফাষ্ট কৰি আমি গুৱাহাটীলৈ বুলি যাম। আৰু যেতিয়া আমি আহি চতিয়া পালোহি, গতিকে চতিয়া পাইছোঁ যেতিয়া সৌৰভ দা ঘৰটো নোসোমোৱাকৈ কেনেকৈ থাকোঁ। আপোনালোকে সকলোৱে চিনি পাইছেই চাগে, বিশিষ্ট অভিনেতা সৌৰভ হাজৰিকা। তেওঁৰ ঘৰটো সোমাই তেওঁক লগ কৰি আহিলোঁ। ৰাতি 2 ঘণ্টামান শুই আকৌ এনেদৰে আমি গুৱাহাটীলৈ বুলি ৰাওনা হ'লোঁ। ফাইনেলি আমি পালোহি গুৱাহাটী। বহুত ট্ৰেফিক জাম। 6 মাইলত এখন ব্ৰিজ বনাই আছে, তাৰ কাৰণে বহুত ট্ৰেফিক হৈছে। ইফালে অলকা বাই ফোন কৰি আছে ফটোশ্বুটৰ কাৰণে। এইটো এটা কেলেণ্ডাৰ ফটোশ্বুট হয়। আৰু ইয়াৰ অলপমান লুক এটা মই আপোনালোকক দেখুৱাম। বাকী ফটোজখিনি আপোনালোকে কেলেণ্ডাৰখনটো পাবই।
ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব